টান হ'ল বোলে হাৱা গ'ল আকৌ হয় নাই বাৰু চিনটেক্সটো গাইজ সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ এন ই টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া ৰাতি মানে 9টা বাজিলে ইমান সময়ত আৰম্ভ কৰিছোঁ আৰু বাকী আপোনালোক ভালে কুশলে আছেনে বাৰু আমি আৰু আছোঁ এই গৰমতে যেনে তেনে ডিঙিতে মূৰটো লগাই ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰি থৈ দিছোঁ আৰু পিছলৈ কি হৈ থাকে আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো গেলা গৰম পৰিছে গৰমত এয়া মই বনাই আছোঁ দেখিছেনে পুৰি চব পেলি কৰি ৰেডি কৰি লৈছোঁ পুৰি খাবলৈ বুলি মন গ'ল ৰঙালাও যিহেতু আনি থৈছিলোঁ সেইদিনা কৈছিলোঁ যে ব্ৰইলাৰ মাংসৰ লগত খাম কিন্তু ব্ৰইলাৰ মাংসৰ লগত খোৱাটো নহ'লে মনতে ভাবিলোঁ যে আজি দিনতে ভাবিলোঁ ৰঙালাও আজি পুৰিৰ লগতে খাম আৰু বুট দাইলো আছে দিনতে বনোৱা অলপমান ভাতো আছে বাৰু ভাত খাওঁ বুলি ক'লেও পাৰিব সেইকাৰণে ৰুটি বনাই আছোঁ এতিয়া গৰমত বুজিছে পংকজে বহি চাই আছে খেল পুৰা গৰম হৈ আছে ধোঁৱা ওলাই আছে দেখিছেনে আৰু আমাৰ দিলোঁ ৰুটি আৰু তেলটো এনেকৈ গৰম হৈ থাকিলে ৰুটি একদম এনেকৈ দি দিয়াৰ লগে লগে ফুলি আহে যে বৰ ভাল লাগে নহয়নে একদম মোৰ ৰুটিবোৰ চব তেৰে মেৰে দেই চব ৰুটিবোৰ তেৰে মেৰে একদম মানে কোনোবা এটা হাত ধুনীয়াকৈ গোল হয় কোনোবা এটা হাত আকৌ অৱস্থাই কাহিল হৈ যায় সিহঁতৰ দিল্লী মুম্বাই চবফালে যাবগৈ বিচাৰে পংকজ দেখিছেনে টোপনিত ক'ব নোৱাৰে এতিয়া ডিউটিৰপৰা আহিলে টোপনিত ক'ব নোৱাৰা হৈ গ'ল কৈ আছে এনেকৈ পকাতে নাইট ডিউটি কৰিছিলে নাইট ডিউটি কৰি আহি ৰাতিপুৱা শুব লাগে বুলি মোবাইল চাই থাকিলে দেই মোবাইল চাই থাকিলে মই ক'লোঁ শুৱা নাই মোবাইল চাই থাকিলে তাৰপিছত এতিয়া পূৰা সোৱাদ লাগিছে হেৰি খেল চাই আছিলে বুলি ভাবিছোঁ খেল চাই আছিলে আৰু ইমান গৰম পৰিছে ভাত পানী কেনেকৈ বনাইছে হয় আমাৰ মাইকী মানুহবিলাকে আৰু যিমান গৰম হ'লেও ভাত বনাবই লাগিব নহয় জানো পাকঘৰটোত সোমাবই লাগিব নবনালে কি হ'ব এতিয়া আৰু গৰমত বিশেষকৈ ৰুটি এটা কথা ৰুটি বনাই খাবলৈ বৰ কষ্ট গৰমত নহয়নে কিন্তু উপায় নাই কষ্ট হ'লেও যেতিয়া খাবলৈ মন যায় বুলি উদ্যমটো হৈ যায় আৰু মানে খামেই আৰু মোৰ মানে এনেকুৱা দেই আপোনালোকৰ কেনেকুৱা নাজানো যেতিয়া খাম বুলি ভাবোঁ কিবা বস্তু এটা সেইদিনাখনি খাইহে আৰু লাগিলে গৰমেই হওক সেইটো খাম খোৱাটো মেইন প্ৰথমতে মই ৰুটিখিনি বেলি ল'লোঁ একদম বেলি লোৱাৰ পিছত এটা এটাকৈ বনাই আছোঁ মানে কেতিয়াবা পংকজে বনাই বাৰু দেই বহুতখিনি হেল্প কৰে ৰুটি চুটি বনালে এতিয়া আৰু ইমান কষ্ট কৰি আহিছে বেচাৰে নাইট ডিউটি কৰিছে এতিয়ানো মই কি ৰুটিখিনি বনাবলৈ ক'ম বাৰু কোনটো সদায় ক'ম তেনেহ'লে মই মাইকী নহয় আৰু সেইকাৰণে মই বনাইছোঁ আৰু গৰমত এনেও ক'লা মানুহ কলি মেলি হৈ গৈছোঁ চিনি পাইছেনে বাৰু মোক সঁচাকৈ অলপ পিছত চিনি পাব বাৰু ৰ'ব দেই এতিয়া মানে চিনি পাবলৈ অকণমান দিগদাৰ মোৰ ৰুটিখিনি এনেকৈ থৈ গৈছোঁ দেখিছেনে ইয়াতে আৰু ইয়াৰ ওপৰত মই এখন একদম মানে ঢাকি থ'ব লাগিব ঐ মৰিলোঁ ঐ গৰমত সিজি গ'লোঁ ঐ সঁচাকৈ সিজি গ'লোঁ একদম গোটেই কেনেকুৱা অৱস্থা হৈ গৈছে দেখিছেনে এইবোৰ ৰাম ৰাম গোটেই গৰমৰ অৱস্থা নাই এখন পিটি মুৰি সদায় চুলি দিলে পিছফালে লাগি ধৰি একেবাৰে ৰুটিখিনি বনাই হৈ গ'ল আৰু দেই ৰুটিখিনি বনাই হৈ গ'ল মই এতিয়া ইয়াত ঢাকনা এখনে দিবলৈ বিচাৰি ফুৰিছোঁ ঢাকনা এখন দি থৈ দিছোঁ এনেকৈ এতিয়া যাওঁ গা ধুবলৈ সেই গৰমত নোৱাৰি আৰু একদম পূৰা চেমি ডান্স কৰি ল'লোঁ অকণমান যিটো এইটো এতিয়া পূৰা ট্ৰেণ্ডিঙত চলি আছে নহয় জানো চেমিচ নক'বা এনেই মোৰ ভাল লাগে এখন গৈ নাচিব কৰিব নাজানো বুজিছেনে কোন ডান্স চান্স কৰিব নাজানো মস্ত একোডালেই নাজানো পৃথিৱী দিনে বুজা হৈ আহিছোঁ আৰু বাকী গা ধুবলৈ লৈ আহিছোঁ গামোচাখন আৰু ধুই লওঁগৈ আৰু গাটো মজা আছে আৰু ধুই আহি লৈ একদম এটা নতুন ৰূপত আহি আছোঁ মই আজি ৰূপত কেনেকুৱা ছোৱালীয়া ৰূপত আহি আছোঁ মই আজি একদম খালি অকণমান ৱেইট কৰিব তাৰপিছত আহি আছোঁ আমাৰ এইটো বম বোলে হৈ গ'ল কি যে হ'ব আৰু জীৱনত দেই একো নহয় বাৰু কি হ'বনো ন শুই আছে আৰু শুই থাকক মই ধুনীয়াকৈ গা চা ধুই আহোঁ তাৰপিছত ধুনীয়াকৈ তাক জগাম উঠা মই তোমালৈ ভাত বাঢ়ি আনিছোঁ তুমি ৰুটি খাবানে ভাত খাবা কি যে হ'ব ন আৰু সেই বোলে কি খাব সি পিছত গম পাম আৰু সি ৰুটিয়ে খাবনে ভাতে খাব আপোনালোকে মুখৰ আগত চাই ল'ব তাৰ কথা কেনেকুৱা মোক কেনেকৈ ব্যৱহাৰ কৰে চাই ল'বহি কেনেকুৱা ব্যৱহাৰ মানে ভাল ব্যৱহাৰ কৰে বাৰু আৰু ৰ'ব মোক আকৌ পগলা বুলি নাভাবিব দেই এনেই অকণমান ফূৰ্তি কৰিছোঁ আৰু দেই আপোনালোকৰ লগত নকৰি কাৰ লগত কৰিম হয় ঠিক আছে মই গা চা ধুই আহি লগ পাই আছোঁ ৰ'ব আৰু এটা কথা ক'বলৈ থাকি গৈছিলে নহয় পংকজে তুমি কিবা এটা আনিছিলে দেই ডিউটিৰ পৰা আহোঁতে লৈ আহিছিলে মই আকৌ মনেই নকৰিলোঁ এতিয়া মই চেক কৰিব লাগিব কি বস্তু আনিছিলে সঁচাকৈ আৰু মই পিছে খোৱাত ভাল বাৰু তথাপি খোৱা বস্তু কিবা এটা আনিছিলে সি মই এতিয়া বিচাৰিব লাগিব কি আনিছিলে দেই
ব'লক আপোনালোকো যাওঁ ময়ো যাওঁ কি আনিছিলেনো বিচাৰোঁগৈ কি আনিছিলে বাৰু এইটো নিমখ আৰু হালধিহেচোন খাবলৈ আশা কৰি আছিলোঁ নিমখ আৰু হালধিহে আনিলে খঙে উঠি গ'লা আৰু এইটো যে আমাৰ যে বাকচ হয় আগতে এইখন টেবুলৰ ওপৰত থৈ দিছোঁ ইয়াত টেবুলৰ আকৃতি এই চাহপাতখিনি দেখিছেনে চাহপাতখিনি এনেকৈ ৰাখি থৈছোঁ আপোনালোকে এনেকৈ চাহপাতখিনি সংৰক্ষণ কৰি ৰাখেনে বাৰু মই চাহপাতখিনি ৰাখোঁ দেই আণ্টিৰ পৰা শিকিলোঁ কাৰণ এইখিনি বোলে ফুলত দি দিলে মানে ভাল বোলে সেইটো কাৰণে মই চাহপাতটো এনেকৈ পেলাই নিদিম আৰু চাহ বনাই থোৱা চাহপাতটো এনেকৈ ৰাখি থৈ দিওঁ ফ্ৰিজটোত চাব লাগিব এতিয়া ফ্ৰিজত কি আছে বাৰু কি আছে ইয়াত কিবা এটা থকা লাগিছে নহয়নে ইয়াত কিবা এটা থকা লাগিছে নিশ্চয় কি আছে চাব লাগিব ৱাও ভাল নাই কপিজনীৰ ওচৰতে পাই গ'লোঁ আৰু দেই স্কিম আছে দেখিছে দুটা আনি পেলাই থৈ দিছে মই আচলতে গুৰুত্বই নিদিলোঁ চেমি ডান্স কৰি থাকোঁতে এইটো গমেই নাপালোঁ কি বস্তু আনিলে অকণমান ৰঙাকৈ কিবা এটা দেখিলোঁ বোলো কিবা এটা আনিছে খোৱা বস্তু চোৱাহে কথা মানে দেখি পালগে ইয়াত খাওঁ লাগিছে মই কিন্তু ৰখিব লাগিব মানুহটো আকৌ ভাবিব নহয় সেইজনী ইমান ৰাক্ষসী এজনী মাইকী এজনী আনিলোঁ মোলৈ ৰখিব নাই বস্তু খাই পেলাই মাৰি দিছোঁ আৰু অকণমান ধৈৰ্য মানে একদম জিভা পানী ওলাই গৈছে খাওঁ লাগিছে একোহি মানুহৰ কথা যে হ'ব দিয়ক এতিয়া মই গাটো পটককৈ ধুই আহোঁ তেতিয়াহে সোনকালে খাবলৈ পাম নহয় জানো ঠিক আছে ৰ'বা মই নতুন ৰূপত দেখিছেনে এইটো হৈছে মোৰ নতুন ৰূপটো আৰু এইবিলাক একদম ধুনীয়াকৈ মজা চাইড শুই আহিলোঁ একেবাৰে আৰু এক চুটকি সেন্দুৰ লগাই ল'লোঁ কাৰণ এইটোৱে মেইন আৰু এতিয়া যে কিমান আৰাম লাগিছে আৰু এইটো কটনৰটো পিন্ধি লৈছোঁ এবাৰ গাটো ধুই আহিলত মজা লাগিছে আৰু খাবলৈও ৰেডি কৰিলোঁ বাৰু এই টোপনি মাৰি পেলানি এতিয়া উঠিছে দেই এতিয়া আনিবলৈ আহিছে চামুচ আৰু যে মই যে অথনি দেখুৱাইছিলোঁ যে পংকজে কিবা এটা আনিছিলে বুলি যে দেখুৱাইছিলোঁ যে এতিয়া তাক মই সুধিম যে কি আনিছা কি কয় শুনো দেই ব'লক যাওঁ শুনা আকৌ এখন লোৱা আজি তুমি কিবা আনিছিলা নি আকৌ না মই এনেই কিবা এটা দোকান থাকিলে আকৌ তুমি বস্তু চাই নিমখৰ লগত আৰু হালধিৰ লগত কিবা এটা আনিছিলা আমাৰ হেৰি ফোনত এই চেমি ডান্স কৰি থাকোঁতে ইমান ধ্যান দিয়া নহ'লে আকৌ হে কি আনিছিলা ন এটা লাগিলে যে ৰ'বা আকৌ কি আনিছিলা কৈ লোৱা কি আছেনো ফ্ৰিজত ফ্ৰিজটো খুলি ক'ত আছে আইচত কি বস্তু আছে ন এনেই কেতিয়া খাবলৈ আনিছা এইটো যেতিয়া মন যায় হয় নেকি আৰু এইফালে আমাৰ পূৰা খানা ৰেডি কৰি লৈ দেখিছে ৰুটি বনালোঁ মই গৰমত প্ৰথমতে খাইছে সি মোকে খাবলৈ দিব লাগে মানুহজনী তুমি খোৱা বুলি ভোক লাগি আছে নেকি তুমি ভাত খোৱা আকৌ ৰুটিকেইটা মোৰ কাৰণে বনাইছোঁ হে মই পাওঁ বহুত খাব পাওঁ মই এইটো পেট নহয় পোৱাহে ৰুটি তাৰপিছত এইফালে বুট দাইল আছে আৰু এইফালে ৰঙালাও ভাজি আছে দেই এয়া ৰঙালাও ভাজি কোনে খাই ভাল পায় জনাবচোন আৰু আমাৰ এইফালে কুকাৰত আছে ভাতখিনি দুপৰীয়া ভাতে আচলতে আমি মানে এই গৰম যিহে পৰিছে নহয় বাবে একদম দুপৰীয়াতে মানে আমাৰ দুপৰীয়া এনেও 12-1 বজাতহে ভাত বনোৱা হয় সেইটো কাৰণে মানে সেইটো সময়তে আমি চাউল সৰহকৈ পাতি দিওঁ সৰহকৈ পাতিলে ৰাতিৰ কাৰণেও হৈ যায় নহ'লে এই মস্ত গৰমত এই দিনত সেই এটা বজাত ভাত পাতিলেও ৰাতি এতিয়ালৈ ভাত পূৰা গৰম ইমানেই গৰম মানে বহুত বেছি একদম গৰম হৈছে মানুহ মাৰি দিব বাৰু আপোনালোকে ভাত খালে নে নাই বাৰু যদি খোৱা নাই খাওক আৰু গৰমত কষ্ট মষ্ট কৰি যেনে তেনে এইকেইটা মাহ পাৰ হ'ব লাগে আৰু মুঠতে একদম ঠাণ্ডা আহি গ'লেহে মজা লাগে নহয় নে কাপোৰ কানি পিন্ধি ইফালে সিফালে গৈ আৰু গৰমত একদম ভাল নালাগে কি হ'ল এই বোলে টেঙা লৈ লৈছে পিঁয়াজ লৈ লৈছে ৰঙালাও ভাজি লৈ লৈছে কেনেকুৱা লাগিছে খাই টুকুৰা ভাল লাগিছে ৰুটিখন টান হ'ল বোলে হাৱা গ'ল আকৌ হয় নাই বাৰু এই চিনটেক্সত ৰুটি থয় নেকি মই চিনটেক্সত ৰুটি থওঁ দেই ভগৱান মানে হটকেছটো ৰুটিখিনি থোৱা হ'লে অলপ কোমল হ'লহেঁতেন হয় নাই কিন্তু হটকেছটো নোজোৱে আকৌ কি ৰুটি বনাই আৰু সেই ভগৱান যি কি নহওক খাই লওঁ আমি ভাতকে খাম বুলি ভাবিছোঁ আৰু ৰুটি মই নাখাওঁ নেকি গুড মৰ্ণিং আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো আচলতে কণ্টিনিউ কৰিব নোৱাৰিলোঁ তাৰ বাবে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ভাবিলোঁ আজিয়ে ভিডিঅ'টো সামৰণি মাৰিব লাগিব ৰাতিপুৱাই উঠিলোঁ কাৰণ আজি সোমবাৰ আছিলে
সদায় ৰাতিপুৱাই উঠোঁ বাৰু তাৰপিছতে আজি অলপ সোনকালে উঠিলোঁ উঠি গা পা ধুলোঁ আৰু এটা বিশেষ কাৰণ আছিলে সোনকালে উঠাৰ তাৰপিছত সেইটোও জনাম বাৰু আপোনালোক সেইটো চাহ খোৱাই নাই বাৰু পংকজ এফালে গৈছে তাৰপিছত আহি পেলানি চাহ খাম আহি পোৱাৰ পাছত মানে চাহ খাম আৰু বহুত বেছি গৰম পৰিছে আৰু গা চা ধুই আহিছোঁ দেখিছে নাই মুখৰ অৱস্থা কি হ'ল অৱস্থা নাই নক'ব আৰু ৰ'দটো ইমান নাই তথাপি একদম বুৰবুৰীয়া গৰম এটা মাৰি আছে আৰু সোনকালে উঠাৰ কাৰণ হৈছে কি জানেনে চিলিণ্ডাৰটো আনিবলগীয়া আছিলে সেইটো কাৰণে আজি ৰাতিপুৱাই আনিলোঁ যিহেতু পংকজৰ বৰ বিশেষ সময় নাথাকে সেইটো কাৰণে আজি সময় অকণমান পালে বোলে চিলিণ্ডাৰটো আনি থওঁচোন আৰু আপোনালোকে চিলিণ্ডাৰটো অনাৰ পিছত মানে যেতিয়া আনে তাৰপিছত ধুই পখালি লয়নে বাৰু মানে কি আমাৰ কি চিলিণ্ডাৰটো অনাৰ পিছত মানে সদায় ধুই পখালি লওঁ কাৰণ ক'ৰ পৰা বাগৰি চিলিণ্ডাৰটো ইয়াত পায়হি আৰু উলিয়াই মাকতি মানে অৱস্থা নাইকিয়া হৈ যায় কিচেনত সোমাবলৈ ভাল নালাগে সেইটো কাৰণে একদম চিলিণ্ডাৰটো ধুই পখালি লওঁ এতিয়াও সেই তেনেকৈ পানী ঢালি দি থৈ গৈছে ধুই পখালি দি থৈ গৈছে গোটেই বালি হৈ গ'ল বাথৰুমটো তাৰপিছতে আনি পেলাই পংকজে আকৌ নিজৰ স্থানত থৈ দিব আৰু তেওঁ কাৰণ চিলিণ্ডাৰটো হ'লে মানে চিন্তা নাই আৰু নহয় জানো হয়নে নহয় বাৰু পাকঘৰত চিলিণ্ডাৰটো হোৱাৰ লগে লগে বাকীটো বস্তু সদায় থাকেই আৰু চিলিণ্ডাৰটো মেইন চিলিণ্ডাৰটো আনিবলৈ কষ্টও হয় অলপ আৰু আমাৰ ছেকেণ্ড ফ্ল'ৰত যিহেতু উঠাবলৈও বহুত বেছি কষ্ট কিন্তু আজি আনি ল'লোঁ যেতিয়া আকৌ চিন্তা নাই আৰু আমাৰ মানে চিলিণ্ডাৰ অনাৰ লগে লগে কমচে কম 3-4 মাহ গুচি যায় আৰু কাৰণ আমি বেছি যদি কিবা কিবি কেক চেক অনবৰত অহৰহ কিবা কিবি বনাই থাকোঁ তেতিয়াহ'লে মানে কম বেছি 3 মাহমানতো যায়েই নহ'লেতো 4 মাহ 4.5 মাহ আমাৰ গুচি যায় আৰামছে কাৰণ আমি ৰুমতো ইমান নথকা কাৰণ বন্ধ চন্ধ হ'লেতো আমি গুচিয়ে যাওঁ ক'ৰবাত ঘৰত গুচি যাওঁ কাৰণ এইখনকৈ ঘৰ আমাৰ আৰু ঘৰলৈ গুচি যাওঁ কোনোবা এখন ঘৰলৈ আৰু বিশেষকৈ আৰু অলপ দিনৰ পিছত এখন ঘৰলৈ গৈ আছোঁ বৰ বেছি বিশেষ একো কৈ নাথাকোঁ আৰু এতিয়া যিহেতু এইটো কালিৰ ভিডিঅ' আছিলে আজি সামৰণি মাৰিবলৈহে আহিছিলোঁ তথাপিও বকিয়াই আছোঁ নবকোঁ আৰু দেই যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই লাভ ইউ বাই বাই